দান কৰিলে পুণ্য হয় বুলি আমি সকলোৱে জানো। সকলো ধৰ্মশাস্ত্ৰতে দান কৰাৰ মহৎ কাম বুলি উল্লেখ কৰা হয়। হিন্দু শাস্ত্ৰই হওক, ইছলাম শাস্ত্ৰই হওক, দান কৰাটো মহৎ কাম বুলি গণ্য কৰা হয়। শিৱপুৰাণ হিন্দু সমাজৰ এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। শিৱপুৰাণ অনুসৰি মকৰ সংক্ৰান্তিত দান কৰিলে শুভফল পোৱা যায়। তিল, আপুনি যদি মকৰ সংক্ৰান্তিত ক'লা তিল দান কৰে তেতিয়াহ'লে ঘৰৰ অপায় অমংগল দূৰ হয় আৰু শনি দোষৰ পৰা মুক্তি পায়। নিমখ দান কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰি। নিমখেই হৈছে শ্ৰেষ্ঠ দান শিৱপুৰাণ অনুসৰি। শিৱপুৰাণ অনুসৰি বস্ত্ৰ দান কৰিলে আয়ুস বৃদ্ধি হয়। অৱশ্যে এনে বিশেষ দিনত দান কৰিলে পুৰণা বস্ত্ৰ দান কৰিব নালাগে। আৰু চতুৰ্থটো হৈছে ঘিউ। শাৰীৰিক কষ্টৰ পৰা মুক্তি পায় আৰু স্বাস্থ্যৱান হয়। তাৰমানে মকৰ সংক্ৰান্তিৰ দিনা ঘিউ দান কৰিলে হিন্দু শাস্ত্ৰ অনুসৰি, হিন্দু পুৰাণ অনুসৰি, শিৱপুৰাণ অনুসৰি ঘিউ দান কৰিলে, মকৰ সংক্ৰান্তিত ঘিউ দান কৰিলে শাৰীৰিক কষ্টৰ পৰা মুক্তি পায় আৰু স্বাস্থ্যৱান হয়। আৰু এটা আছে গুড়। শিৱপুৰাণ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা গুড় দান কৰিলে দৰিদ্ৰতা দূৰ হয়। এই বিশ্বাসবিলাক আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে। এয়া কোনো অন্ধবিশ্বাস নহয়। দান কৰাটো যিহেতু পুণ্যৰ কাম, সেইকাৰণে শাস্ত্ৰসমূহত, শিৱপুৰাণত এই দানবিলাক কি নিয়মেৰে কৰিব লাগে সেই নিয়মবিলাক উল্লেখ কৰা আছে। এই নিয়মমতে দান কৰক, তেনেহ'লে আপুনি এই ফল পাবলৈ সক্ষম হ'ব।